বন্ধুসকল, মহেন্দ্ৰা এই বলেৰোখন আমি ডিটেইলিং কৰিম। প্ৰথমতে ভিডিঅ'খন দেখাই লৈছোঁ, চাই লওক প্ৰথমতে কি কণ্ডিশ্যনত আছে। আমি বডিৰ পৰা লৈ ইঞ্জিন ভিতৰত গোটেইকেইটাই আমি ক্লিন কৰিম। প্ৰথমতে ভিডিঅ'খন দেখাই লৈছোঁ গাড়ীখন কি হাল আছে আৰু চাফা কৰাৰ পিছত কি হয় চাই থাকক। এইটো হ'ল বাহিৰৰ দৃশ্য, এতিয়া আমি ভিতৰত দেখাম। চাওক বন্ধুসকল, দৰৰ পেট চিটবিলাক কি অৱস্থা হৈ আছে, এইকেইটা চাফা কৰিম। ডেছবোৰ্ড চাফা কৰিম, ওপৰৰ চিলিং হুড, চিটবিলাকো চাফা কৰিম। চিটবিলাকে চাওক প্ৰচুৰ পৰিমাণ লেতেৰা আছে। চাইছে, অলপ জেগা চাফা কৰি দেখাইছোঁ, অলপ জেগা চাফা কৰি দেখাইছোঁ। চাওক চাওক বন্ধুসকল, এইখিনি চাফা হৈছে, এইখিনি চাফা হোৱা নাই। কমপ্লিট চাফা কৰাৰ পিছত এনেকৈ হ'ব। অলপ জেগা চাফা কৰি দেখালোঁ, চিটবিলাক ইমানেই চাফা হ'ব। চাওক ইমান চাফা হৈছে, গোটেইখিনি এনেকুৱা হ'ব। এতিয়া আপোনালোকৰ ইঞ্জিনখন দেখাম, ইঞ্জিনখন কি হাল হৈ আছে, প্ৰথমতে ইঞ্জিনখন কেনেকুৱা হৈ আছে আৰু পিছত কেনেকুৱা হয়। তো বন্ধুসকল, প্ৰথমতে দেখাই লৈছোঁ, মই আগতে বেটাৰী খুলি লৈছোঁ যিহেতু পানী মাৰা হ'ব। চাই লওক প্ৰথমতে কেনেকুৱা হৈ আছে আৰু পিছত কেনেকুৱা হয়। এখন দেখালোঁ, চাওক বহুতে আইৰণ। চাওক অৱস্থা ভিতৰৰ বাহিৰত, চাওক কি অৱস্থা ইঞ্জিনৰ। এইটো আমি এতিয়া ফুল ডিটেইলিং কৰিম। গতিকে আগৰ নমুনাটো চাই লওক কেনেকুৱা আছে। বন্ধুসকল, আমাৰ ইঞ্জিনখন পানী মাৰা হৈ গ'ল। এতিয়া স্প্ৰে কৰিম ইঞ্জিনখন। ভালকৈ স্প্ৰে কৰিম। ইঞ্জিনখন হয়তো আপোনালোকে যদি চাফা কিন্তু পানী মাৰা হৈ গ'ল কাৰণে পানীৰ টিপিয়া থকাৰ কাৰণে লেতেৰাবিলাক দেখাই নাযায়, চাফা দেখা গৈ আছে। গতিকে আপোনালোকে প্ৰথমতে দেখাই লৈছিলোঁ আৰু মোৰ প্ৰচেছখন মানে এতিয়া মই চলাই গৈ আছোঁ। প্ৰথমতে পানীটো মাৰি ল'লোঁ, মাৰি পেলাই এতিয়া কেমিকেলটো লগাইছোঁ। বাছ কেমিকেল লগোৱা হৈ গ'ল। এতিয়া বন্ধুসকল, আমি ইয়াত চাফা কৰিব কি কি বস্তু ইউজ কৰোঁ, ব্ৰাছবিলাক কি কি আছে এইবিলাক আপোনালোকে চাওক। এইটো এটা ব্ৰাছ লম্বা কাঠৰ, ইয়াত চাপ বুলি লৈছোঁ, কাপোৰ এটা লৈ লৈছোঁ। এইপিনে এইটো এটা ব্ৰাছ, এইটো এটা ব্ৰাছ, এইটো এটা লৈছোঁ চাফা কৰিবলৈ। এইটো মই নিজে বনাই লৈছোঁ বটল কাটি পেলাই। আগত এই মুঠিটো ভাঙি গ'ল। এইখনো এটা ব্ৰাছ, আপোনাৰ ব্ৰাছ এটা লৈ লৈছোঁ হাত চাই, আৰু ইয়াত বাচন মাজা এটা লৈ লৈছোঁ। গতিকে এইকেইটা বস্তুৱে এতিয়া মই এটা মূৰৰ পৰা আৰম্ভ কৰিম। বস্তুবিলাক ধৰি ল'লোঁ ইয়াত। এতিয়া তলৰ পৰা আৰম্ভ কৰিম।
কারণে আমি ব্রাশ করলাম। এই লম্বা ব্রাশটা মানে আমার এই ইঞ্জিন আছে। বন্ধুসকল, আমি এতিয়া ইঞ্জিন ক্লিয়াৰ কৰি পেলালোঁ, গাড়ী বডিখনত ক্লিয়াৰ কৰিলোঁ, ভিতৰতো ক্লিয়াৰ কৰিলোঁ, চব কাম শেষ। এতিয়ালৈকে আপোনালোকে আগৰ ইঞ্জিনখন আৰু এতিয়া ইঞ্জিনখন চাওক, চাই পেলাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব আৰু বন্ধুসকল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। আগতকৈ এতিয়া কি পৰিৱৰ্তন হৈছে কমেণ্ট কৰি জনাব।